অসমত চলা উচ্ছেদক লৈ এতিয়া ৰাজ্যপালৰ কাষ চাপিছে কংগ্ৰেছ নেতৃত্ব। ৰাজ্যত আইন কানুনক জলাঞ্জলি দি এতিয়া অসমত চৰকাৰে উচ্ছেদ চলাইছে বুলি এতিয়া কংগ্ৰেছে অভিযোগ আনিছে। উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ ক্ষেত্ৰত যি নিৰ্দেশনা বান্ধি দিছিল, এই নিৰ্দেশনাক অমান্য কৰি বিজেপি চৰকাৰখনে এতিয়া উচ্ছেদ চলোৱা বুলি কংগ্ৰেছ দলে অভিযোগ আনি এতিয়া ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছে কংগ্ৰেছৰ বিধায়িনী দলে। ৰাজ্যত আইন কানুন জলাঞ্জলি দি অসমত চৰকাৰে উচ্ছেদ চলাইছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশো মানি চলা নাই বিজেপি চৰকাৰখনে। উচ্ছেদৰ সময়ত মানিবলগীয়া একো নীতি নিয়ম মনা নাই প্ৰশাসনে, আৰু প্ৰশাসনৰ বিৰুদ্ধে এতিয়া কংগ্ৰেছ বিধায়িনী দলে অভিযোগ আনিছে। অনৈতিকভাৱে লখিমপুৰৰ গুণগুণ চেতিয়াৰ কঠীয়াতলীত চলিল উচ্ছেদ অভিযান। পূৰ্বৰ উচ্ছেদ অভিযানৰ পৰা একোৱেই শিক্ষা নলালে চৰকাৰে। অসমত চলা উচ্ছেদক লৈ ৰাজ্যপালক সাক্ষাৎ কৰিছে কংগ্ৰেছ বিধায়িনী দলে। দেৱব্ৰত শইকীয়াৰ নেতৃত্বত ৰাজ্যপালক সাক্ষাৎ কৰিছে 5 গৰাকীকৈ কংগ্ৰেছৰ বিধায়কে। উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক স্মাৰক পত্ৰ প্ৰদান কৰিছে এতিয়া কংগ্ৰেছ দলে। আৰু ৰাজ্যত আইন কানুন জলাঞ্জলি দি অসমত চৰকাৰে উচ্ছেদ চলাইছে বুলি এতিয়া কংগ্ৰেছ বিধায়িনী দলে গুৰুতৰ অভিযোগ আনিছে। বিজেপি চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে এতিয়া কংগ্ৰেছ দলে গুৰুতৰ অভিযোগ আনিছে, আৰু এই অভিযোগ লৈ এতিয়া ৰাজ্যপালৰ ওচৰ চাপিছে কংগ্ৰেছ নেতৃত্ব। ৰাজ্যপালক এতিয়া কংগ্ৰেছৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। আৰু পূৰ্বৰ উচ্ছেদ অভিযানৰ পৰা এইখন চৰকাৰে কোনো ধৰণৰ শিক্ষা লোৱা নাই বুলি এতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা মন্তব্য কৰা হৈছে। আৰু উচ্ছেদৰ সময়ত মানিবলগীয়া একো নীতি নিয়ম প্ৰশাসনে মনা নাই বুলি এতিয়া প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ আনিছে কংগ্ৰেছ দলে। আৰু অসমত চলা উচ্ছেদক লৈ এতিয়া ৰাজ্যপালক সাক্ষাৎ কৰিছে কংগ্ৰেছ বিধায়িনী দলে। দেৱব্ৰত শইকীয়াৰ নেতৃত্বত 5 গৰাকীকৈ কংগ্ৰেছ বিধায়কে ৰাজ্যপালক সাক্ষাৎ কৰিছে। আৰু কংগ্ৰেছ দলে এতিয়া বিজেপি চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ আনিছে। ৰাজ্যত আইন কানুন জলাঞ্জলি দি এতিয়া অসমত চৰকাৰে উচ্ছেদ চলোৱা বুলি কংগ্ৰেছ দলৰ ফালৰ পৰা এতিয়া অভিযোগ আনিছে। আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলা নাই এইখন বিজেপি চৰকাৰে। উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশনা বান্ধি দিছিলে, নিৰ্দেশনা এতিয়া বিজেপি চৰকাৰখনে অমান্য কৰিছে বুলি অভিযোগ আনিছে কংগ্ৰেছ দলে। আৰু উচ্ছেদৰ সময়ত মানিবলগীয়া কোনো ধৰণৰ নীতি নিয়ম প্ৰশাসনে মনা নাই বুলি কংগ্ৰেছ দলৰ ফালৰ পৰা এতিয়া অভিযোগ আনিছে। আৰু এই অভিযোগসমূহ লৈ এতিয়া ৰাজ্যপালক সাক্ষাৎ কৰিছে কংগ্ৰেছ বিধায়িনী দলে। 5 গৰাকীকৈ কংগ্ৰেছৰ বিধায়কে ৰাজ্যপালক সাক্ষাৎ কৰিছে। আৰু উচ্ছেদক লৈ এতিয়া ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছে কংগ্ৰেছ দলৰ তৰফৰ পৰা। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। আমাৰ যিবিলাক অসমৰ ভূমি সম্পৰ্কীয় আইন আছে, আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় আছে, অথবা ভাৰতৰ যি উচ্চতম ন্যায়ালয়ৰ উচ্ছেদ কৰিব লগাৰ সময়ত যেনেধৰণৰ এটা ব্যৱস্থাপনা হ'ব লাগে, অসম চৰকাৰৰ এটা SOP আছে উচ্ছেদৰ সময়ত কি কি কৰিব লাগে, এই গোটেইবিলাক যেন ভংগ কৰি কৰা হৈছে তেনেকুৱা এটা কথা পোহৰলৈ আহিছে। উদাহৰণস্বৰূপে মই একদম শেহতীয়াকৈ আজি বোধ কৰোঁ ধুবুৰীৰ এনাউন্সমেণ্ট এটা শুনি আছিলোঁ, তাত কৈছে যে এদিনৰ ভিতৰত খালী কৰিব লাগে। আকৌ যোৱাকালিৰ পৰা খুব এটা বিতৰ্ক হৈ আছে, গুণগুণ চেতিয়াৰ পৰিয়ালৰ কঠীয়াতলীখিনি লখিমপুৰৰ প্ৰশাসনে উচ্ছেদ কৰিলে। আৰু তেওঁলোকে মাত্ৰ এদিন সময় বিচাৰিছিলে যে আমি কঠীয়াখিনি তুলি লওঁ, তুলি লৈ যাতে আকৌ ৰুব পাৰোঁ, বছৰটোৰ কাৰণে আমি খেতি নিৰ্ভৰশীল পৰিয়ালটো স্বনিৰ্ভৰ হ'ব পাৰোঁ। কিন্তু এই গোটেইবিলাক যেন হোৱা নাই। আৰু এই গোটেইবিলাকৰ উপৰিও আজি কিছুদিন পূৰ্বে হাছিলা বিলত কি হৈছিল আপোনালোকে জানে। তাত আচলতে 58 চনৰ পিছৰ পৰাই মাটিৰ সীমা নিৰ্ধাৰণ হোৱা নাই। ৰাজহৰ মাটি নে বন বিভাগৰ মাটি নে মানে অন্য কিবা মাটি, এইবিলাক কথা হোৱাই নাছিল। এইবিলাক সীমা নিৰ্ধাৰণ নকৰাকৈ কৰা এটা কামৰ বিষম পৰিণতি আমাৰ চকুৰ সন্মুখত থাকে। আপোনালোক সকলোৱে জানে আমচাং অভয়াৰণ্য বুলি কৈ যেতিয়া অসম চৰকাৰে
ৰেভিনিউ বিভাগৰ গাঁও উচ্ছেদ কৰি দিলে। সেই গতিকে এই কথাবিলাকৰ পৰা আমাৰ শিকিব লগা বহুত আছিল। চৰকাৰখনে শিকিবলৈ যেন যত্ন কৰা নাই, সেই কথাখিনি আমাৰ মনলৈ আহে। আৰু সেই গতিকে আজি প্ৰায় অসমৰ বিভিন্ন অঞ্চলত, যেনে কচুতলিত কি হ'ল, কিয় আজি হাইকোৰ্টে ৰায় দিব লগা হ'ল, উচ্চতম ন্যায়ালয় পালেগৈ। চৰকাৰ পক্ষ যদি ঠিকেই আছিলে তেতিয়াহ'লে কচুতলিত কোনো স্থগিত আদেশ আহিব নালাগিছিল। ঠিক তেনেকৈ মিকিৰ বামুণী গ্ৰাণ্ট বৰহমপুৰত, তাৰপিছত আকৌ কাৰ্বি আংলঙত এতিয়া ভূমি প্ৰত্যাহাৰ কৰিছে, আপোনালোকে জানে, তাতে 10,000 নে কিমান বিঘা মাটিৰ কথা আহিছিলে। আকৌ নৰ্থ কাছাৰ হিলছত 9,000 বিঘা মাটি প্ৰাইভেট কোম্পানীক চিমেণ্ট ফেক্টৰীলৈ দিবৰ বাবে এটা যত্ন কৰি আছে। আকৌ ঠিক তেনেকৈ বাকৰিকুছি নলবাৰীত তাতো 82 বিঘা ভিজিয়াৰলেণ্ডৰ উচ্ছেদ হৈছে জুনৰ 30 তাৰিখে। 7,000 মানুহক তাতে এভিক্ট কৰা হৈছে। কিন্তু তাতে বানপানীত ক্ষতিগ্ৰস্ত ভূমিৰ যিবিলাকৰ খহনীয়া ক্ষতিগ্ৰস্ত, তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলি আমাৰ অসম চৰকাৰৰ আইন আছে, কিন্তু সেইখিনিও মানে তাত ভংগ কৰা হৈছে। ঠিক তেনেকৈ অসম এডভান্টেজৰ নামত আলমগঞ্জ গাঁৱত ৰাজহ গাঁৱৰ মানুহক উচ্ছেদ কৰিব বিচৰা হৈছে। আকৌ তেনেকৈ নিজ গন্ধমৌ গাঁও, এইখন আপোনাৰ হাজোত, তাত এনেকুৱা ঘটনা হৈছে। গোৱালপাৰাৰ হাছিলা বিলত ঘটনা হৈছে। ধুবুৰীৰ চাৰু বাকুৰা আৰু অন্যান্য এৰিয়াত হৈছে। আমাৰ শেহতীয়া আকৌ পলাশবাৰী, জানে আপোনালোকে, ছেটেলাইট টাউনলৈ কি চলি আছে। এই এনেকুৱা গোটেই ঘটনাবিলাকৰ বাবেই আমি ৰাজ্যপাল মহোদয়ক আজি সাক্ষাৎ কৰি এটা যাতে সুনিৰ্দিষ্ট নীতি কৰে, চৰকাৰক জবাবদিহি কৰে, আৰু যিটো আমাৰ অসম চৰকাৰৰ উচ্ছেদৰ সময়ত কেনেকৈ কৰিব লাগিব আলোচনা কৰিব লাগিব, তেওঁলোকৰ পুনৰ সংস্থাপন কৰিব লাগিব, সুপ্ৰিম কোৰ্টৰ ৰায় অনুসৰি অল্টাৰনেটিভ এৰেঞ্জমেণ্ট কৰিব লাগিব, ল'ৰা ছোৱালী শিক্ষাৰ অধিকাৰ অনুসৰি শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। এই গোটেইবিলাক কথা আমি উল্লেখ কৰি আজি ৰাজ্যপাল মহোদয়ৰ হস্তক্ষেপ দাবী কৰিছোঁ। আমাৰ